Welcome to my Digital Educator YouTube channel. ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ LPP নিয়মপদৰ বাবে প্ৰকাশ পোৱা ৫৫০০টা পদৰ ভেৰিফিকেশ্যন সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আপডেট। যোৱা ২৬ ডিচেম্বৰ ২০২৩ তাৰিখে প্ৰকাশ পাইছিলে ৫৫০০টা LPP নিয়মপদৰ বিজ্ঞাপন আৰু এই বিজ্ঞাপনৰ একাংশ প্ৰাৰ্থী ইতিমধ্যে ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হৈ গৈছে। মাজতে এই ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো স্থবিৰ হৈ আছিলে যদিও আজি আকৌ একাংশৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে নটিফিকেশ্যন প্ৰকাশ পাইছে। অহা ৩ ডিচেম্বৰ তাৰিখৰ পৰা এই প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াতে নটিফিকেশ্যনখন ইয়াতে উল্লেখ হৈছে যে PWৰ প্ৰাৰ্থীসকলৰ বাবে অহা ৩ ডিচেম্বৰ তাৰিখৰ পৰা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰাত যি কনফাৰেন্স হল তাত ৰাতিপুৱা ১১ বজাৰ পৰা ৪ বজালৈ এই ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইতিমধ্যে অফিচিয়েল ৱেবছাইটত PWটো প্ৰাৰ্থীসকলৰ লিষ্ট প্ৰকাশ পাইছে আৰু এই প্ৰাৰ্থীসকলে যাৰ এই লিষ্টত নাম আহিছে অৰ্থাৎ ৩ ডিচেম্বৰৰ পৰা যিখন ভেৰিফিকেশ্যন হ'ব এই প্ৰাৰ্থীসকলে নিজৰ শিক্ষাগত অৰিজিনেল ডকুমেণ্টছৰ লগতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আৰু ডিজেবিলিটিৰ ডকুমেণ্টছ লগত লৈ যাব লাগিব। লগতে অনলাইন আবেদন কৰাৰ সময়ত যি একনলেজমেণ্ট কাৰ্ডখন সেইখনৰ লগত লৈ যাব লাগিব আৰু এই গোটেই ডকুমেণ্টছৰ দুটা এটাষ্টেড ছেট লগত লৈ যাব লাগিব। এখন হৈছে PWৰ প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট। এখন চাওক ভেৰিফিকেশ্যন লিষ্ট অফ PW কেণ্ডিডেট এগেইনষ্ট এডভাৰ্টাইজ নম্বৰ দিছ ডেটেড 26 ডিচেম্বৰ 2023 ফৰ বোথ LP এণ্ড UP কেণ্ডিডেট। ইয়াতে প্ৰাৰ্থীসকলৰ চিৰিয়েল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, লগতে এপ্লাই কৰা পষ্টসমূহ, নেম অফ কেণ্ডিডেট, নেম অফ ফাদাৰ নেমছ, ডেট, টাইমিঙৰ লগতে টেবুল নম্বৰ উল্লেখ কৰা আছে। অহা ৩ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিব। ইয়াতে প্ৰথমতে ৩ ডিচেম্বৰ আছে, নেক্সট চাওক ৪ ডিচেম্বৰ, তাৰপিছত এইখন ৫, ৬, তাৰপিছত ৭ ডিচেম্বৰলৈকে টোটেল ইয়াতে চাওক 326 প্ৰাৰ্থীৰ নাম ইয়াতে উল্লেখ কৰিছে। এই প্ৰাৰ্থীসকলক অহা ৩ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই লিষ্টখন ইতিমধ্যে অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। মই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। যিসকলে প্ৰথমবাৰৰ কাৰণে মই ইউটিউব চেনেল ভিডিঅ'খন চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।